উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বঙাইগাঁৱতো বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য দহন। জিলাখনৰ 5খন আৰক্ষী থানা আৰু ৰেল বিভাগে জব্দ কৰা নিচাজাতীয় দ্ৰব্য দহন 6,63,35,450 টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী দাহ কৰা হয়। ড্ৰাগছ দাহন কাৰ্যসূচীত বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাত্তা উপস্থিত থাকে। বঙাইগাঁৱৰ বীৰজৰা চাহ বাগিচাত জব্দ কৰা গাঞ্জা, আফিং, হেৰইন, টেবলেট ইত্যাদি দাহ কৰা হয়। আজি গোটেই অসমতে কেন্দ্ৰীয়ভাৱে নলবাৰী জিলাত যি নিচাযুক্ত সামগ্ৰীৰ দহন কাৰ্যসূচী আছিলে আৰু এই কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কাৰ্যসূচীটো তেওঁ আগধৰিলে। তাৰ পাছতে আমি গোটেই অসমৰ বিভিন্ন জিলাত আমি এই দাহন কাৰ্যসূচী আজি পালন কৰিছোঁ আৰু তাৰ লগতে সংগতি ৰাখি আমি আজি বঙাইগাঁও জিলাত আজি এই অঞ্চলত বৰজৰা টি ষ্টেটৰ এই অঞ্চলত আমি এই দহন কাৰ্যসূচী আমি ৰাখিছোঁ আৰু ইয়াত আপোনালোকে দেখিছে যে আমি 6,63,00,000 টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী আমি ইয়াত দহন কৰিছোঁ আৰু আপোনালোকে দেখিব যে বিগত সময়ছোৱাটো সমগ্ৰ অসম ৰাজ্যতে